আজি এই সভাত উপস্থিত বৰাগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া ডাঙৰীয়া, আজি এই সভাত উপস্থিত বৰ্তমান গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ডাঙৰীয়া, আজি এই সভাত উপস্থিত সমাজৰ গৰিদ্ৰতা মন্ত্ৰী ডাঙৰীয়া, আজি এই সভাত উপস্থিত আমাৰ শিক্ষক বুল্লাল ছাৰ ডাঙৰীয়া প্ৰমুখ কৰি আজি আমাৰ এই মঞ্চত উপবিষ্ট সমাজৰ সংস্কাৰ ক্ষেত্ৰ আগুৱাই লৈ যোৱাৰ যি ধাৰণা থকা প্ৰতিজন ব্যক্তি আজি সভাত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল আৰু মোৰ সন্মুখত থিয় হৈ থকা মোৰ পিতৃ সমতুল্য অভিভাৱকসকল, মোৰ লগৰ বন্ধুবৰ্গসকল আৰু মোৰ সৰু ভাইসকল, আজি বৰাগাঁও আৰক্ষী থানা আৰক্ষী বিষয়া সমীৰ তালুকদাৰ ডাঙৰীয়া এখেতে যি পদক্ষেপ গ্ৰহণ কৰিছে, অতিকৈ আজি পদক্ষেপ মই আদৰণি জনাইছো আৰু ছাৰক মই ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। কাৰণ বৰাগাঁও থানাৰ আপোনালোকে জানে বিভিন্ন সময়ত বিভিন্ন আৰক্ষী বিষয়া আহে, কিন্তু মই আজিৰ দিনত কোনো এজন আৰক্ষী বিষয়া এনেকুৱা পদক্ষেপ গ্ৰহণ কৰা মই দেখা নাপালো, যাৰ কাৰণে সমাজখন সংস্কাৰ কৰাৰ ক্ষেত্ৰত ছাৰৰ মন আৰু মগজু দুয়োটাই চিন্তা কৰি আমাৰ সমাজখন কেনেকে মতৰ পৰা বিৰত ৰাখিব পাৰো, সমাজখন কেনেকে সংস্কাৰ কৰিব পাৰো। আজি আপোনালোকে জানে আধুনিক যুগ, এই আধুনিক যুগত যদি আমি মদ খাই, ড্ৰাগছ খাই, বাং খাই পৰি থাকো, তেতিয়াহ'লে যি কম্পিটিশ্যনৰ যুগ, সেই যুগত কিন্তু আমাৰ পৰিয়াল তথা আমাৰ সমাজ বহুত পিছুৱাই যাব। আপোনালোকক আজি ছাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপত আপোনালোকক সকলোৱে সহযোগ কৰক, আমাক সহযোগ কৰক। আপোনালোকৰ লগত আমি আছো, যাতে আমাৰ সমাজ ব্যৱস্থা বেলেগ সমাজ ব্যৱস্থাতকৈ অলপ বেলেগ ধৰণে আমি যাতে আগুৱাই যাব পাৰো। বৰাগাঁৱৰ নাম আছে, আপোনালোকে জানে আমি বৰাগাঁৱত বিভিন্ন ভাষা, জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বীৰ মানুহ একেলগে ঐক্যবদ্ধভাৱে খোজে খোজ মিলাই হাতে হাত ধৰি আমি ইয়াত বসবাস কৰোঁ। আমি ইয়াত এটাই জাতি, সেই জাতিটোৰ নাম হ'ল মানৱ জাতি। আমি সকলোৱে মানুহ, আমি ইয়াত কোনো ভাগ কৰিব নালাগে। আমি প্ৰত্যেকজন মানুহ আৰু প্ৰত্যেকজন মানুহ যাতে ভাল বিহেভ জানে, ভালকে চলে, ভালকে সমাজত কাম কৰে বা নিজৰ ঘৰখন ভালকে চলাই নিয়ে, আমি সেইটোৱে কামনা কৰোঁ। যিয়েই নহওক, আপোনালোকে চিনে মই আনোৱাৰ হুছেইন আপোনালোকৰ সমাজৰে এজন ল'ৰা, কাৰোবাক মই দাদা বুলি মাতো, কাৰোবাক ককাই বুলি মাতো। বিভিন্ন সময়ত সকলোৰ লগত সহযোগ কৰি মই সমাজৰ বিভিন্ন কামত আমি মনোযোগ কৰোঁ। তাৰ সহযোগী হিচাপে আজি নৱ বন্ধু পান্তু দত্ত, আমাৰ তাপত বসু বা আমাৰ এই মঞ্চত যিসকল ব্যক্তি আছে, সকলোৱে সমাজৰ এটা ভাল হোৱাটোৱে বিচাৰে, যাৰ কাৰণে আপোনালোকক সকলোকে মাতি আজি আমাৰ এই সভাখন আহ্বান কৰিছে আৰু আপোনালোকক সঁহাৰি দিছে, তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰত্যেকজন ব্যক্তিয়ে সমাজৰ পৰা মত নিবাৰণ হোৱাটো বিচাৰে নে নাই? নিশ্চিতভাৱে বিচাৰে, যাৰ কাৰণে এতিয়া আপোনালোকে ইয়াতে উপস্থিত হৈ আছে। আপোনালোকে সকলোতকৈ ভাল মানৱ সম্পদ গঢ় দিয়া বস্তু হ'ল সন্তান। আপোনালোকে মদ খাব, আপোনালোকৰ সন্তানে শিকিব। যেতিয়া আপোনালোকৰ সন্তানে মদ খাব, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? নিশ্চিতভাৱে বেয়া লাগিব। আপুনি যদি ভাল হয়, তেতিয়া আপোনাৰ সন্তানকহে ভাল কৰিব পাৰিব। আপোনাৰ সন্তানজন হ'ল আমাৰ ভাৰতবৰ্ষৰ দেশৰ ভৱিষ্যত। আপোনালোকে জানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাহ বিক্ৰেতা আছিলে, চাহ বিক্ৰী কৰিছিলে ট্ৰেইনত। এই কথাটো আপোনালোকে জানে নে নাই? যিদিনা চাহ বিক্ৰী কৰিছিলে, সেইদিনা কি গম পাইছিলে নেকি যে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব? কেতিয়াও জনা নাছিল। আপোনাৰ ঘৰৰ সন্তানজন যে দেশৰ ভৱিষ্যত নহ'ব, দেশ শাসন নকৰিব, প্ৰধানমন্ত্ৰী নহ'ব, ৰাষ্ট্ৰপতি নহ'ব, MP নহ'ব, MLA নহ'ব, ক'ব পাৰিব নেকি? কোনেও ক'ব নোৱাৰে। আজি আমি কিছুদিন আগত আমাৰ পাবুগুৰি সমবায়ৰ এজন ব্যক্তিয়ে ব্ৰহ্মপুত্ৰত ঢুকাইছিলে নে নাই? তাই ছোৱালীজনী এইবাৰ চাইন্সত বৰাগাঁৱত বা আমাৰ ডিষ্ট্ৰিক্টত হয়তো সকলোতকৈ বেছি নম্বৰ পাই পাছ কৰিছে। তেখেতক আমি অভিনন্দন আৰু কংগ্ৰেচুলেশ্যন দিছো। কিন্তু এই ঘৰৰ পৰা যে এনেকুৱা এজনী ছোৱালী ভাল ৰিজাল্ট কৰিব, আগতে কোনোবাই গম পাইছিলে নেকি? গম পোৱা নাছিলে।
সেইকাৰণে আপোনালোকে কাতৰভাৱে আহ্বান জনাইছোঁ, আপোনালোকে মদ নাখাব, নিচাজাতীয় বস্তু দ্ৰব্য সেৱন নকৰিব, স্বাস্থ্য ভালে থাকিব। স্বাস্থ্যই সম্পদ। আপোনাৰ স্বাস্থ্য ভাল থাকিলেহে আপুনি কাম কাজ ইনকাম কৰিব পাৰিব, নহ'লে আপুনি কেতিয়াও কৰিব নোৱাৰে। তাৰ কাৰণে কৈছোঁ, এইবিলাক যদি কোনোবাই সেৱন কৰে এইবিলাকৰ পৰা আপোনালোকে দূৰত থাকক আৰু ঘৰখন ভালকৈ চোৱা চিতা কৰক। ঘৰত যিখিনি সন্তান আছে সেইখিনি ভালকৈ লিখা পঢ়া কৰাৰ মনোযোগ দিয়ক, তেতিয়াহে আমাৰ সমাজখন আগুৱাই যাব। যিয়ে নহওক, মই কথাখিনি চুমু কৰিলোঁ, অলপ দীঘলীয়াভাৱে ক'লোঁ, আপোনালোকে বেয়া নাপাব। আশা কৰিছোঁ আমাৰ সমাজখন ড্ৰাগছ মুক্ত হ'ব। আৰু ছাৰে যে পদক্ষেপ গ্ৰহণ কৰিছে মোৰ বন্ধুবৰ্গ তাপস বসু ডাঙৰীয়া, এখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মঞ্চত যিসকলে উদ্যোগ লৈছে মই তাক সকলোকে অন্তৰৰ ফালৰ পৰা অন্তঃস্থলৰ পৰা এখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। একেলগে প্ৰতিটো পদক্ষেপত মোৰ সহযোগিতা থাকিব। এইখিনি কৈ মোৰ চমু বক্তব্য মই সামৰিছোঁ। ধন্যবাদ।